গুৱাহাটীতে থকা এটা অট্টালিকা আৰু এই গুৱাহাটীত থকা এই বিশেষ অট্টালিকাটো 12,000 টকাত নিৰ্মাণ কৰা হৈছিলে আৰু দেখুৱাইছোঁ গুৱাহাটীত এটা বিশাল অট্টালিকা আৰু এইদৰে 12,000 টকাত নিৰ্মাণ কৰা হৈছে আৰু সেই বিশেষ অট্টালিকাটো আপোনালোকে দেখিছে স্ক্ৰীনত কি সুন্দৰ আৰু ৰজাৰ দৰে গেট তেওঁলোকে নিৰ্মাণ কৰিছিলে আৰু তেওঁলোকে ভিতৰৰ যি ইণ্টেৰিয়ৰ আছে আৰু সেই বাসগৃহটো ইণ্টেৰিয়ৰ একদম অতি সুন্দৰকৈ ৰাখিছে যদি পুৰণা ঘৰ ব্ৰিটিছৰ দিনৰ এটা বিশেষ ঘৰ গুৱাহাটীৰ উজান বজাৰত আছে এই বিশেষ ঘৰটো আৰু এই ঘৰটোক অতি আতুমটোকাৰীকৈ তেওঁলোকে সজাই ৰাখিছে ঘৰটোৰ নাম দিয়া হৈছে জিৰণি ঘৰ আৰু জিৰণি বুলি ঘৰটোৰ নামাকৰণ কৰা হৈছে আৰু 12,000 টকাত নিৰ্মাণ কৰিছিলে আৰু ইয়াৰে যিসমূহ ৱাল আছে যিসমূহ আপোনালোকে দেখিছে এয়া কোনো চিমেণ্টৰ দ্বাৰা নিৰ্মিত নহয় এইসমূহ মাটিৰৰ ৱাল যি ইকৰা পায় ইকৰাৰে মাটিৰৰ এইবোৰ ৱাল নিৰ্মাণ কৰা হৈছিলে বিভিন্ন যি সময়ত ব্ৰিটিছৰ দিনৰ ঘৰ যিহেতু কৈছোঁ প্ৰায় এই ঘৰটো 90 বছৰ সম্পূৰ্ণ কৰিছে এই বিশেষ উজান বজাৰত থকা এই যি পুৰণা ঘৰটো আৰু সেই সময়ত 12,000 টকা খৰচ কৰি এই বিশেষ ঘৰটো নিৰ্মাণ কৰা হৈছিল